নমস্কাৰ ইকুহিবাত সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি দশম শ্ৰেণীৰ গণিতৰ পুনৰ আলোচনাৰ দুটা অধ্যায়লৈ পেলাই আমি আহিছো কথা হল পুনৰ আলোচনা বুলি কোৱাৰ লগে লগে আজিৰ পৰা 3-4 বছৰ আগত এই পুনৰ আলোচনা কমপ্লিট এই টপিকখিনিক কমপ্লিটলি বাদ দিয়া হৈছিল আজিৰ পৰা 3-4 বছৰ আগত মানে তাৰ পৰা কোৱেশ্চন হোৱা নাছিল আৰু দশম শ্ৰেণীত পঢ়ুৱা হোৱা নাছিল যেতিয়াৰ পৰা কৰোনা আহি গ'ল কৰোনা মহামাৰী অহাৰ পিছৰে পৰাই পুনৰ আলোচনা যিখিনি চেপ্টাৰ সেইখিনিৰ পৰা কোৱেশ্চন আহা কৰিলে আৰু তাৰ সমান্তৰালভাৱে কৰোনা গুচি যোৱাৰ পাছতো সেই চেপ্টাৰখিনিৰ পৰা কোৱেশ্চন আহা কৰিলে যে R1 R2 R3 R4 R5 এনেকৈ যিখিনি আছে এতিয়া কথা হ'ল তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তাৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সেইখিনি জনাৰ আগত পুনৰ আলোচনা আমি এবাৰ আলোচনা কৰাৰ প্ৰয়োজন থাকে বহুতে স্কুলত বা টিউচনত কি কৰে ছাৰ বাইদেউসকলে পুনৰ আলোচনাখিনি পঢ়াব এইকাৰণে নোখোজে কাৰণ আগতে এইখিনি তোমালোকে পাই আহিছা ক্লাছ 9 ক্লাছ 8ত সেই বস্তুখিনি ঘূৰাই পকাই ক্লাছ 10ত আকৌ এবাৰ দিছে বুজি পাইছানে মই কোনটো কথা কৈছো সেই কাৰণে বহুতে নিবিচাৰে যে পুনৰ আলোচনা আকৌ এবাৰ আমি পঢ়ো কিন্তু মই বিচাৰো যে তোমালোকৰ বহুতৰ মাজত মই জানো তোমালোকৰ বহুতে আগৰ ক্লাছখিনি ভালকে পঢ়ি নাহিলা 8 হওক 9 হওক আগৰ বস্তুখিনি ভালকে পঢ়ি নাহিলা আৰু তাৰ ফলত বহু বস্তু তোমালোকৰ আধৰুৱা হৈ ৰৈ গৈছে আৰু সেই কাৰণে আমি পুনৰ আলোচনাখিনি এইকাৰণে পঢ়িম অকল R1 R2 R3 এই যিকেইটা পুনৰ আলোচনাৰ অনুশীলনী আছে সেইকেইটাত ভাল নম্বৰ পোৱাই নহয় লগতে তোমালোকৰ যিখিনি পৰৱৰ্তী চেপ্টাৰ আছে সেই চেপ্টাৰখিনিত যাতে অংকখিনি কৰি থাকোতে মাজত ক'তো খামখেয়ালি নালাগে তাৰ কাৰণে আমি পুনৰ আলোচনাখিনি পঢ়াৰ প্ৰয়োজনীয়তা আছে প্ৰথম যেটো কনসেপ্ট দিয়া আছে তোমালোকৰ পুনৰ আলোচনাৰ কিতাপখন মিলি চালে গম পাবা সেইটো হৈছে সমানুপাত কি অকনমান লিখি অনা হৈছে সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা দুটা অনুপাতক যদি আমি তুলনা কৰো ধৰি ললো a অনুপাত b আৰু x অনুপাত y এই দুটা অনুপাতৰ যদি তুলনা কৰো দুটা অনুপাতক যদি আমি তুলনা কৰো বা তাৰ সমতা তাক সমান বুলি যদি আমি দেখুৱাও সেইটোৱে হৈছে সমানুপাত বেলেগ একো নহয় ঠিক আছে যদি a is to b is equal to c is to d অনুপাতক আমি is to বুলি মাতো ঠিক আছে a is to b এনেকে মাতো যদি a is to b is equal to c is to d তেন্তে a b c d ৰাখি কেইটাক সমানুপাতত থকা বুলি কোৱা হয় যদি এটো যদি সমান হয় তেতিয়া হলে ইহতক a b c d দিলে c d ইয়াত x y আছে x y এই চাৰিটা ৰাখিক আমি কিহত থকা বুলি কম সমানুপাতত থকা বুলি কম বুজি পাইছা কি কৈছো প্ৰপৰশন তেন্তে a b c d ৰাখি কেইটা সমানুপাতত থকা বুলি কোৱা হয় তেন্তে a is to b আৰু c is to d আমি এনেকে লিখিব পাৰো যে a অনুপাত b আমি c অনুপাত d এনেকে আমি লিখিব পাৰো ঠিক আছে তোমালোকে এই বস্তুটোত গুৰুত্ব দিবা এটা কথা হল যদি a অনুপাত b a is to b আমি যদি ইয়াত এনেকে লিখো সমান c is to d এনেকে যদি লিখো এটা বস্তু কিন্তু তোমালোকে মনত ৰাখিবা যে a is to b ক আমি ইজিলি কেনেকে লিখি দিব পাৰো ঠিক আছে a is to b ক আমি এনেকে লিখিব পাৰো a by b বুলি লিখিব পাৰো আগত যেটো থাকিব তাক ওপৰত আৰু পিছত b টো আছে তাক আমি হৰ কৰি পেলাই লিখি দিব পাৰো বুজি পাইছা কি কৈছো মই a is to b ক আমি এনেকে লিখিব পাৰিম a by b ঠিক তেনেকে x is to y ক আমি কেনেকে লিখিব পাৰিম x by y মানে এটা ভগ্নাংশ ষ্টাইলত আমি লিখি দিব পাৰো বুজি পাইছা নে কি কৈছো মই ইয়াত আমি a is to b আছে হয়নে তাক আমি এনেকে লিখিব পাৰিম a is to b ক আমি এনেকে লিখিব পাৰিম যে a by b is equal to c by d পাইছা নে বুজি এতিয়া এই বস্তুখিনিত বহুতৰ প্ৰবলেম থাকে মই বহুত ষ্টুডেন্টছক এতিয়ালৈকে শিকাইছো 2018 ৰ পৰা গতিকে মই জানো কাৰ ক'ত প্ৰবলেম থাকে এনেকুৱা যেতিয়া দুটা ভগ্নাংশৰ মাজত সমান চিনটো দিয়া যায় তেতিয়া বহুতে নাজানে যে আমি এইখিনি কেনেকে প্ৰসিড কৰিম আমি কেনেকে কৰিম এইখিনি কৰাৰ এটাই ৰুল আছে যে দুটা ভগ্নাংশক যদি মাজত আমি সমান চিনেৰে প্ৰকাশ কৰো তেতিয়া হলে আমি তাক এনেকে বুজাব লাগিব যে ওপৰৰ লবটোৰে তলৰ হৰটোক পূৰণ কৰিব লাগিব বুজি পাইছা কি কৈছো মই মাজত সমান চিন থাকিয়ে যাব ইয়াত কোনো প্ৰবলেম নাই মাজত সমান চিনটো থাকি যাব এই ভগ্নাংশটোৰ লবটোৰে এই ভগ্নাংশৰ হৰক পূৰণ কৰিব লাগিব মানে a পূৰণ d কিয় পূৰণ হৈছে কাৰণ d টো এইফালে যোৱাৰ লগে লগে এইফালে হৰণ হৈছে এইফালে যোৱাৰ লগে কি হৈ যায় পূৰণ হৈ যায় c ৰ লগত এই b টো কি হ'ব এতিয়া b into c পাইছা নে বুজি b into c মানে মই যদি এটা এক্সাম্পল লৈ পেলাই তোমালোক দেখুৱাই দিও যে 2/3 is equal to এইফালে আছে ধৰা তোমাৰ 2/3 is equal to এনেকে আছে যে 2/3 is equal to 2/3 এনেকে নহয় মই তোমাক এক্সাম্পল এটা লৈ পেলাই দেখাই দিছো যে x/3 is equal to 2/6 এনেকে আছে ধৰা এইটো কি হ'ব তোমাক সুধিছে x ৰ ভ্যালু কিমান হ'ব
এনেকুৱা এমসিকিউ বা কোৱেশ্চন তোমালোকে পাবা হোৱাট উইল বি দ্য ভ্যালু অফ x কেনেকৈ কৰিম দুইটা ভগ্নাংশ দেখিছো সমান চিনৰ দুইফালে গতিকে কি কৰিম বজ্ৰ পূৰণ কৰিম এইটো কি বুলি কয় এই পূৰণটোক বজ্ৰ পূৰণ বুলি কয় এটা নাম আছে এইটো হ'ল বজ্ৰ পূৰণ তাক কি কৰা বুলি কোৱা হয় বজ্ৰ পূৰণ কৰা বুলি কোৱা হয় কেনেকৈ বজ্ৰ পূৰণ কৰিম ইয়াৰ লবটোৰে ইয়াৰ হৰক পূৰণ 6 * x আৰু ইয়াৰ হৰটোৰে ইয়াৰ লবক পূৰণ 3 * 2 পাইছা বুজি 6 * x কিমান 6x 3 2 গুণ ইয়াত 6 6 আৰু x পূৰণ হৈছে ইফালে আহলে কি হ'ব হৰণ 6/6 6 এৰে 6ক কিমান বাৰ যাব 1 বাৰ যাব গতিকে x ৰ ভ্যালু কিমান হ'ব ইয়াত আমি 1 বহাব লাগিব এটা কথা হ'ল বহুতে এইটো নাজানে যে প্লাস চিন এটাক যদি সমান চিনৰ আমি এইফালে লৈ যাওঁ প্লাস চিনটো বদলি পেলাই কি হৈ যায় মাইনাস হৈ যায় এইটো মনত ৰাখিবা মাইনাস চিনটো যদি সমান চিনৰ এইফালে দাঙি আনিব লগা হয় তেতিয়াহলে হি মাইনাসটো প্লাস হৈ যায় আৰু পূৰণক যদি আনিব লগিয়া হয় কি হৈ যায় ই হৰণ হৈ যায় আৰু হৰণক যদি আনিব লগিয়া হয় সমান চিনৰ এইফালে তেতিয়াহলে পূৰণ হৈ যায় বুজি পাইছানে সমান চিনৰ ইফালে বা সিফালে যেতিয়া নিম চিন কেইটা যে বদলি যায় এই বস্তুটো বহুতে নাজানে যেনেকে ইয়াত এইটো 6 টো হৰণ হৈছিল এইফালে যোৱালে পূৰণ হৈ গ'ল হৰণ হৈ থকাটো পূৰণ হৈ গ'ল বুজি পাইছানে এই ধৰণৰ কনসেপ্ট বিলাক তোমালোকে ক্লিয়াৰ কৰিব লাগিব হল সমানুপাতৰ কনসেপ্ট খিনি তোমালোকৰ ক্লিয়াৰ হল যদি ক্লিয়াৰ হৈছে তেতিয়াহলে আমি নেক্সট কনসেপ্টলৈকে গৈছো নেক্সট কি দিছে তলৰ কোনটো অনুপাত একতা সমানুপাতত থাকিব তোমালোকে ট্ৰাই কৰা তলৰ কোনটো অনুপাত একতা সমানুপাতত থাকিব চেক কৰিব দিছে প্ৰথম দিছে তোমাৰ 12 অনুপাত 21 12:21 আৰু ইফালে দিছে 32:56 অলপ আগতে কৈছো সমানুপাতত থকাৰ যিটো মানে সূত্ৰ সেইটো কি হ'ব লাগে সমান হ'ব লাগে মানে a:b আৰু x:y যদি সমান হয় তেতিয়াহলে ক'ব পাৰো এই দুটা ৰেচিও কিহত আছে সমানুপাতত আছে বুলি ক'ব পাৰো বুজি পাইছানে গতিকে আমি চেক কৰি চাব লাগিব 12:21 আৰু 32:56 সমানুপাতত আছে নে নাই চেক কৰিব কাৰণে কি কৰিব লাগিব 12:21 ক আমি কেনেকৈ লিখিব পাৰো আগৰ ফালে 12 আছে গতিকে 12 ওপৰত তলৰ ফালে পিছফালে 21 আছে 21 তলত এতিয়া দুইটাকে কিবা একে সংখ্যাৰে কাটাকাটি যাব নেকি চাব লাগিব দুইটাকে 3 ৰে হৰণ যায় 3 ৰে 12ক 4 বাৰ 3 ৰে 21ক কিমান বাৰ 7 বাৰ ঠিক আছে 4 আৰু 7ক কিবা কমন সংখ্যাৰে কাটাকাটি যায় নেকি চাব লাগিব যায় নেকি কমন সংখ্যাৰে কিবা কাটাকাটি না যায় ওপৰত পাই গলো 4/7 ঠিক আছে ইয়াক যদি মই অনুপাতত লিখো কিমান হ'ব 4:7 ঠিক আছে এইফালে খিনি চাই লোৱা তোমালোকে 32:56 ওপৰত 32 লিখা তলত 56 লিখা কাটাকাটি কৰা কিহে একে সংখ্যা কিহেৰে হৰণ যাব কিহেৰে যাব 7 ৰে যাব 7 ৰে যাব নে নাযায় নাযায় 7 ৰে নাযায় কিহেৰে যাব 2 ৰে যাব 4 ৰে যাব ঠিক আছে 4 7 4 গুণ 32 হয় না আৰু 4 4 ৰে কিমান বাৰ যাব 4 1 গুণ 4 16 হল 4 4 গুণ 16 ঠিক আছে কিহেৰে যাব আৰু 2 ৰে 8ক 4 বাৰ 2 ৰে 14 7 বাৰ ওপৰত পাই গলো 4 তলত পাই গলো 7 গতিকে আমি ইয়াক লিখিব পাৰিম 4:7 এইটো আৰু এইটো সেম হল নে নাই যদি দুইটা সেম হল অনুপাত দুটা একে ওলাল তেতিয়াহলে আমি ক'ব পাৰো ইহত সমানুপাতত থাকিব পাইছানে বুজি লিখি লোৱা যদি লিখি ল'ব লাগে লিখি লোৱা যদি স্ক্ৰীনশ্বট ললে হয় স্ক্ৰীনশ্বট এটা লৈ লোৱা মই ৰৈ দিছো লৈছা স্ক্ৰীনশ্বট এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম নেক্সট কুৱেশ্যনলৈকে আহিছো এইটো হৈ গল নেক্সট কুৱেশ্যনটো কি দিছে চোৱা প্ৰথমটো আমি গম পালো কিহত থাকিব ইহত সমানুপাতত থাকিব নেক্সট কুৱেশ্যনটো দিছে 18:30 আৰু 14:21 আমি এতিয়া এইটো চেক কৰিব লাগে আমি এইবিলাক এই অনুশীলনৰ অংক কৰি আছো R1 ৰ ঠিক আছে R1 টো উলিয়াই লোৱা তোমালোকে A টো হৈ গল আমাৰ ইহত কিহত থাকিব সমানুপাতত থাকিব আমাৰ এইটো হৈ গল থাকিব B টো আমি চেক কৰিব লাগে B টো দিয়া আছে 18:30 আৰু 14:21 18:30 আৰু 14:21 তো 18 ওপৰত তলত 30 3 ৰে যাব 3 6 গুণ 18 3 10 গুণ 30 2 3 গুণ 6 2 5 গুণ 10 ওপৰত 3 তলত 5 মানে 3:5 আৰু এইফালে কিমান হ'ব এইফালে হ'ব ওপৰত 14 তলত 21 7 যাব 7 2 গুণ 7 যাব কিমান 7 2 গুণ 14 7 3 গুণ 21 ওপৰত 2 তলত 3 2:3 এইফালে পালো আমি কিমান 3:5 এইফালে পালো 2:3 সমানুপাতিক মানে এই দুটা মিলিছে নেকি ৰেচিও দুটা মিলা নাই যদি মিলা নাই ইহত সমানুপাতত আছে নে নাই ইহত সমানুপাতত নাই গতিকে সেকেন্ডৰ উত্তৰ হ'ব সমানুপাতত নাই ঠিক আছে সেকেন্ডৰ উত্তৰ হ'ব সমানুপাতত নাই গতিকে স্ক্ৰীনশ্বট লৈ লোৱা এই পঢ়াখিনিৰ অথবা তোমালোকে লিখি লোৱা ৰৈ দিছো মই লৈছা স্ক্ৰীনশ্বট যদি লৈছা আমি নেক্সট কুৱেশ্যনটোলৈকে যাম
আমি R2 R1 1 B2 কৰিলো তাৰপিছত 1 C2 লৈকে আহিছো আমি 1 C2 লৈকে আহিছো B হৈ গল এতিয়া C লৈকে আহিছো C টোত কি দিছে চোৱা 22:33 আৰু 33:24 ঠিক আছে ওপৰত 22 তলত 33 লিখা লিখি পেলাই দুইটাকে 11 ৰে যায় 11 2 22 11 3 33 2/3 গতিকে আমি লিখিম 2:3 ঠিক আছে ইয়াত আমি লিখিম ওপৰত 33 তলত 24 দুইটাকে 3 ৰে যাব 3 11 গুণ 33 3 8 গুণ 24 ওপৰত 11 তলত 8 গতিকে আমি লিখিব পাৰিম 11:8 দুইটা সমানুপাতত আছে নে ৰেচিঅ দুটা সমান নে অসমান অসমান গতিকে সমানুপাতত নাই গতিকে আমি C2 লিখিম সমানুপাতত নাই D2 আমি কৰিম D2 কৰাৰ আগতে তোমালোকে এইটো এটা স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে লৈছা স্ক্ৰিনশ্বট D নম্বৰটো আমি কৰিম এতিয়া তোমালোকে নিজে কৰিবলৈ ট্ৰাই কৰিবা অলপ যেহেতু প্ৰথম R1 কৰিছো গতিকে গোটেইখিনি তোমালোকক ধুনীয়াকৈ কৰি দিছো লাহে লাহে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে গতিকে D2 দিয়া আছে আমাৰ D2 দিয়া আছে 24:28 আৰু 20:25 24 ওপৰত তলত 28 ঠিক আছে কাটাকাটি কৰা 4 ৰে 6 বাৰ 4 ৰে 7 বাৰ ওপৰত 6 তলত 7 6:7 ঠিক আছে ইয়াত 20 আৰু ইয়াত 25 5 ৰে যাব 5 ৰে 4 বাৰ 5 ৰে 5 বাৰ 4/5 4:5 মিলিছে নেকি অনুপাত দুটা মিলা নাই মানে সমানুপাতত নাই ঠিক আছে মানে সমানুপাতত নাই ইহঁতো সমানুপাতত নাই গতিকে এইখিনি আছিল তোমালোকৰ 1 নম্বৰৰ কোৱেশ্চন কেইটা এতিয়া আমি নেক্সট কোৱেশ্চনলৈকে যাম নেক্সট কোৱেশ্চনটো দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব 1 টো দিছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব সংখ্যা কেইটা দিছে 2 6 6 8 সংখ্যা কেইটা দিছে 2 6 6 8 2 6 6 8 সমানুপাতত থাকিব কেনেকে দিছে মাজত কমা দি পেলাই দিছে গতিকে তুমি বনাই লোৱা 2:6 আৰু এই দুটা বনাই লোৱা 6:8 এতিয়া চেক কৰা 2/6 2 ৰে 2 কে একবাৰ 6 3 বাৰ 1/3 মানে 1:3 এইটো চোৱা 6/8 2 ৰে 3 বাৰ 2 ৰে 4 বাৰ ঠিক আছে 3/4 মানে 3:4 মানে প্ৰথমটো সমানুপাতত নাথাকে ঠিক আছে প্ৰথমটো সমানুপাতত থাকিব নোৱাৰে মানে ইহত সমানুপাতত নাই দ্বিতীয়টো চোৱা 10 20 30 60 10 20 30 60 10 20 30 আৰু 60 কমাকেইটা উঠাই সমানুপাত দি লোৱা 10:20 আৰু এই দুটা 30:60 10/20 10ৰে 20ক 2 বাৰ ওপৰত থাকিল 1 তলত 2 1:2 ইয়াত 30/60 30ৰে 60ক 2 বাৰ ওপৰত থাকিল 1 তলত থাকিল 2 1:2 মানে ইহত দুটা সমান হৈছে মানে ইহত কিহত আছে সমানুপাতত আছে তেতিয়াহলে আমি সেকেন্ডটো কি বুলি লিখিব পাৰিম সমানুপাতত আছে ঠিক আছে তৃতীয়টো চোৱা সিট কি দিছে p pq p square q pq square p pq p square q pq square সমানুপাতত দি লোৱা p:pq আৰু ইফালে p square q pq square p/pq p কাটাকাটি গল ওপৰত থাকিল 1 1/q মানে 1:q আৰু এইফালে আমাৰ কি থাকিব p square q ওপৰত তলত pq square তলত এটা p আছিল ওপৰত দুটা p এটা p কাটাকাটি গল ওপৰত এটা q আছিল তলত দুটা q এটা q কাটাকাটি গল কি গল ওপৰত এটা p তলত এটা q মানে p:q মিলিছে নেকি
এইফালে পালো 1/1:q, ইয়াত পালো p:q, মিলিছে নেকি? মিলা নাই, তেতিয়াহ'লে ইও সমানুপাতত নাথাকে। ঠিক আছে, তাৰপিছত 6, 20, 4, 30, 6, 20, 4, 30, 6, 20, 4 আৰু 30 সমানুপাত দি লোৱা। 6:20 আৰু এইফালে 4:30 লিখি লোৱা। 6/20 কাটাকাটি কৰা, 2 3 গুণ 6, 2 10 গুণ 20, 3/10 মানে আমি লিখিম 3:10। ঠিক আছে, এফালে লিখিম কি 4/30, 2 2 গুণ 4, 2 15 গুণ 30, 2/15 মানে লিখিম 2:15। সমানুপাতত আছে নেকি ইহঁত? সমানুপাতত নাই, গতিকে এইটো কি হ'ব? সমানুপাতত হৈ গ'ল। 2 নম্বৰ কুৱেশ্যনলৈকে তোমালোকৰ ক্লিয়াৰ। তাৰে পিছৰ কুৱেশ্যনটোত কি দিছে? 3 নম্বৰ কুৱেশ্যনত দিছে বৃত্তৰ কালিৰ সূত্ৰ দিছে a is equal to pi r square, a is equal to pi r square। এতিয়া আমি কালিৰ সূত্ৰ জানো, পাইৰ মান 7/22, এইবিলাক বেলেগ কথা। যেতিয়া আমি মানে এৰিয়া পেৰিমিটাৰ এইবিলাক শিকিম, কালি পৰিধি এইবিলাক শিকিম, তেতিয়া আমি এইবিলাকৰ কথা ভালকে বুজিম। ব্যাসাৰ্ধ কি, ব্যাস কি, কালি কি। ইয়াত কৈছে যদি a বাঢ়ে r কি হ'ব বুলি কৈছে। a যদি বাঢ়ে r কি হ'ব? যদি r কমে a কি হ'ব? চোৱা, a সমান পাই r স্কুৱেৰ আছে, হয়নে? পাইটো এটা ধ্ৰুৱক, কনষ্টেন্ট, পাইৰ মান সদায় 7/22। যদি ধ্ৰুৱক থাকে আমি কি লিখিব পাৰিম? এইটো সমানুপাতিক চিন দি পেলাই লিখিব পাৰিম। বুজি পাইছা নে কি কৈছো মই? অৰ্থাৎ যদি এনেকে সমানুপাতিক চিন দি লিখিব পাৰো, তাৰ মিনিংটো এইটো, যদি a যদি বাঢ়ি যায় r ৰ মানো কি হ'ব? বাঢ়ি যাব। আৰু যদি a কমি যায় r ৰ মানো কি হৈ যাব? কমি যাব। যদি এনেকে নাথাকি এনেকে থাকিল হয়, a is equal to 1/r², তেতিয়াহ'লে কিন্তু কি হ'ল হয়? যদি a বাঢ়ে r কিন্তু কমিল হয়, a যদি কমে r কিন্তু বাঢ়িল হয়, তেতিয়া কিন্তু উল্টা হ'ল হয়। বুজি পাইছা নে কি কৈছো মই? যদি একেলগে থাকে বস্তুটো, তেতিয়াহ'লে ই যদি বাঢ়ে সিও বাঢ়িব, সি যদি কমে সিও কমিব। বুজি পাইছা নে? গতিকে যদি a বাঢ়ে r বাঢ়ে, r যদি কমে a কমে। একদম বেছিক কথা, একদম চিম্পল কথা মই বুজাই দিছো। r মানে ব্যাসাৰ্ধ, ব্যাসাৰ্ধ মানে বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দুৰ মাজৰ দূৰত্ব, এইটো ধৰা ব্যাসাৰ্ধ। লগত এইটো ধৰি ললো এইটো 3 চেণ্টিমিটাৰ। ঠিক আছে, এইটো এটা বৃত্ত। আৰু এইটো মানে r, ঠিক আছে। আৰু এইটো অলপমান r টো বঢ়াই দিলো, এইটো ধৰি ললো মই 6 চেণ্টিমিটাৰ, এইটো এটা বৃত্ত। তো মোক কোৱা কোনটো বৃত্ত ডাঙৰ হৈছে? অফকোৰ্স এইটো বৃত্ত ডাঙৰ হৈছে। কালি মানে কি, বৃত্তটো যিমান জায়গা আগুৰি আছে, তো কালি ক'ত বেছি হ'ব? কালি ক'ত বেছি হ'ব? কালি অফকোৰ্স কোনটো বৃত্তত বেছি হ'ব? যোনটো বৃত্তত ব্যাসাৰ্ধ বেছি হৈছে। বুজি পাইছানে? সেই কনচেপ্টটো লৈ পেলাই ইয়াত ক'ব পাৰা। যদি তুমি প্ৰপৰ্শনেল কথাটো নাজানা, তেতিয়াহ'লে এইটো লৈ ক'ব পাৰা, a যদি বাঢ়ে r ও বাঢ়ে, r যদি কমে a ও কমে। বুজি পাইছানে কি কৈছো মই? মানে r টো বাঢ়িছে কাৰণে কালিটো বাঢ়ি গৈছে। কালি মানে যিমান জায়গা আগুৰি আছে এইটো a, মানে গোটেইখিনি a, ঠিক আছে। আৰু এই গোটেইখিনি a, বুজি পাইছানে? ইয়াৰ r কমিছে, a ও কমিছে, r বাঢ়িছে, a ও বাঢ়িছে, সেই কনচেপ্টটো। এখন গাড়ীৰ ভ্ৰমণৰ সময় আৰু দূৰত্ব সম্বন্ধটো তালিকাত দিয়া ধৰণৰ। কিমান দিছে? 1 থাকিলে 4 হয়। চোৱা, টাইম আৰু ডিস্টেন্সটো দিছে। 1 থাকিলে কিমান হয়? 4 হয়। 2 থাকিলে 8 হয়। 3 থাকিলে 12 হয়। 4 থাকিলে 16 হয়। 5 থাকিলে 20। তেতিয়াহ'লে 6 থাকিলে কিমান হ'ব? কৈ দিয়া। চোৱা, এই তালিকাখন ফিল আপ কৰিবলৈ এনেকেও ভাবিব পাৰি। চোৱা, 1 2 3 4 5 6, 6ৰ পিছত কি আহিব? ইয়াত 7 আহিব। 7ৰ পিছত কি আহিব? 8 আহিব। 8ৰ পিছত কি আহিব? 9। এনেকেও ফিল আপ কৰিব পাৰা তুমি। বুজি পাইছানে? চোৱা কেনেকে আহিছে, 1 2 3 4 5 6, তাৰপিছত 7, তাৰপিছত 8, তাৰপিছত 9। কেনেকে আহিছে? 1ৰ লগত 4 গুণ কৰিছে, 1:4। ইয়াতো 1:4 হৈছে। চোৱা, 2ৰে 2ক একবাৰ, 8ক 4 বাৰ, 1:4 মানে 4ৰে পূৰণ। 3 4 গুণ 12, 4 4 গুণ 16, 5 4 গুণ 20, 6 4 গুণ 24, 7 4 গুণ 28 মিলি গ'ল, 8 4 গুণ 32, 9 4 গুণ 36। বুজি পাইছানে? বুজি পাইছা? একদম ইজি। ইয়াত কেৱল খালী ঠাই কেইটা ফিল আপ কৰিব দিছে। খালী ঠাই কেইটা ইয়াত ফিল আপ কৰিব লাগিব তোমালোকে। মাজতে এটা কথা কৈ দিছো, ই কুইভাত সায়েন্সৰ টেলিগ্ৰাম চেনেলটো যদি তোমালোকে জইন হোৱা নাই, তোমালোকে টেলিগ্ৰামৰ প্ৰথমতে প্লে ষ্টৰত যোৱা, গৈ পেলাই টেলিগ্ৰাম নামৰ এপটো ডাউনলোড কৰা, কৰি পেলাই স্কেন কৰি দিয়া এই কোডটো, লগে লগে ই কুইভাত সায়েন্সৰ টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা। যোৱাৰ লগে লগে আমাৰ ক্লাছবিলাকৰ যিবিলাক PDF থাকিব, ষ্টাডি মেটেৰিয়েলছ, তাত তোমালোকে পাই যাবা। লগতে ক্লাছৰ নটিফিকেশ্যন পাবা। আৰু যদি আমাৰ
পেইড কোৰ্চৰ লগত জড়িত হ'ব বিচাৰা তলৰ ফোন নম্বৰত কণ্টেক্ট কৰিবা ঠিক আছে তো অলপ আগতে যিখিনি কৰিলো সেইকেইটাৰ ইয়াত খালী ঠাইকেইটা পূৰণ কৰিব দিছে ঠিক আছে সেইটো পূৰণ কৰিবা মই কৰিয়ে দিলো তালিকাখনত এতিয়া চোৱা 8 নম্বৰটো যদি P is proportional to Q অলপ আগতে কৈছিলো এই চিনটোক proportional বুলি কয় যাক আমি এই চিনটো সম্পৰ্কে অকণমান মই কৈ লৈছো এই চিনটো সম্পৰ্কে বহুতে নাজানে তোমাক কৈছে P is proportional to Q মানে কি জানানে এই চিনটো আমি ইংৰাজীত কওঁ proportional অসমীয়াত কওঁ সমানুপাতিক বুলি কওঁ কি বুলি কওঁ সমানুপাতিক এই চিনটোৰ মিনিং কি জানানে এই চিনটোৰ মানে P is proportional to Q মানে মিনিংটো কি জানানে যদি P ৰ মান বাঢ়ি যায় Q ৰ মানটো বাঢ়ি যাব মানে ধৰা P আছিল 5 P যদি 5 Q যদি 10 হয় P যদি কৰি দিও 10 মানে ইয়াত 2 গুণ বাঢ়িছিল না 5 2 গুণ 10 Q কিমান হ'ব 10 2 গুণ 20 হ'ব বুজি পাইছা নে কি কৈছো মই P যদি বাঢ়ি যায় Q বাঢ়ি যাব আৰু P যদি কমি যায় কিবা কাৰণত P ৰ মানটো বোলে কমি গ'ল P ৰ মানটো বোলে কমি গ'ল তেতিয়া Q ৰ মানটো কিন্তু কমি যাব proportionalৰ মিনিংটো সেইটো কিন্তু যদি এনেকে থাকে P is inversely proportional to Q এনেকে কয় এটোক কয় ব্যস্তানুপাতিক বুলি কয় এই কনসেপ্টটো কয় ব্যস্তানুপাতিক মানে কি জানানে মানে হল ব্যস্তানুপাতিকৰ মিনিংটো যদি P বাঢ়ে ন P যদি বাঢ়ে ইয়াত Q কিন্তু কমি যাব আৰু যদি P যদি কমে ন Q কিন্তু কি হ'ব বাঢ়ি যাব বুজি পাইছা নে ইয়াৰ কনসেপ্টটো এনেকে ই বাঢ়িলে ই কমে ই কমিলে ই বাঢ়ে বুজি পাইছা নে এটা বাঢ়া এটা কমা সেইটো হল ব্যস্তানুপাতিকৰ কনসেপ্ট গতিকে ইয়াত কি কৈছে চোৱা P is proportional to Q P যদি 6 হয় Q 30 হয় বুলি কৈছে মানে P ৰ মান যেতিয়া 6 হয় Q ৰ মান কিমান পাও 30 পাও কেনেকে 6 ৰ লগত 5 পূৰণ কৰি দিয়া 6 5 গুণ কিমান 30 মানে কেই গুণ আহিছে 5 গুণ আহিছে যদি P ৰ মান তুমি যদি 2 ধৰা Q ৰ মান কিমান হ'ব যদি P ৰ মান 6 থাকোতে 5 গুণ কৰি পেলাই 30 পাইছিলো Q ৰ মান 2 থাকোতে তাকো কি কৰিব লাগিব 5 গুণ কৰিব লাগিব 2 পূৰণ 5 কিমান হ'ব 2 5 গুণ 10 হ'ব হয় নে নহয় A ত আছে 12 নহয় B ত আছে 20 নহয় C ত আছে 10 10 will be correct answer তলৰ তালিকাখনৰ খালী ঠাইত y ৰ মান বহাব দিছে খালী ঠাইত কিহৰ মান বহাব দিছে y ৰ চোৱা 1:32 2:16 4:8 8 কি হ'ব কোৱা এনেকে আহা তোমালোকে 1 2 3 1 2 4 8 ঠিক আছে এইটো তোমালোকক মই হোমৱৰ্ক দিলো যদি মই তোমালোকক গোটেইকেইটা কৰিয়ে দিওঁ তোমালোকৰ মানে একদম ক্ৰিয়েটিভিটি খিনি নাহিব ন তো মই এই ৰেচিয়েল প্ৰপৰচনৰ পৰা আহি পেলাই মানে এইটো মই লাষ্টত তোমালোকৰ বাবে হোমৱৰ্ক এৰিয়ে দিলো এইটোৰ এনসাৰ কি হ'ব তোমালোকে মোক কমেন্টত জনাই দিবা পাছৰ এনসাৰ এ হ'ব নে বি হ'ব নে চি হ'ব নে ডি হ'ব কি বহিব তাত 8 বহিব 6 4 নে 2 ঠিক আছে এইখিনিলৈকে তোমালোকৰ মই এটা লাষ্ট হোমৱৰ্ক দিলো বাকি গোটেই কৰি দিলো কেৱল এটাই এৰিলো এইটো হোমৱৰ্ক দিলো ইয়াৰ পিছত আমি নেক্সট অৰ্থাৎ R2 লৈকে যাম এইটো কিন্তু কমেন্ট সেকশনত তোমালোকে এইটো হোমৱৰ্কটো দিব নাপাহৰিবা মানে এনসাৰটো দিব নাপাহৰিবা ঠিক আছে এতিয়া আমি নেক্সট আগবাঢ়ি যাম এতিয়া আহিল আমাৰ বৰ্গ আৰু বৰ্গমূলৰ কনসেপ্ট কিতাপৰ পৰা তোমালোকক এইখিনি তুলি দিয়া হৈছে কিতাপখন মেলি লোৱা বৰ্গ আৰু বৰ্গমূল মই ধুনীয়াকৈ বুজাই গৈ আছো বস্তুটো টেনচন নলবা বৰ্গ আৰু বৰ্গমূল চোৱা সাধাৰণ ধাৰণাসমূহ মই কৈ লৈছো যে এটা সংখ্যাক বৰ্গ কৰা মানে কি এই ইয়াত ধুনীয়াকৈ গোটেইখিনি লিখা আছে মই জাস্ট বুজাই দিম এতিয়া মই বুজাই গৈ আছো তোমালোকক বৰ্গ কৰা মানে কি সংখ্যা এটা এই চেপ্টাৰটো মানে যেনেকৈ আমি সমানুপাত পটককৈ শেষ কৰি দিলো এইটো ইমান ইজিলি শেষ কৰা চেপ্টাৰ নহয় অকণমান বুজিব লাগিব সব বৰ্গ মানে কি বৰ্গ মানে হল ধৰিলো এটা দুই এটা সংখ্যা তাক বৰ্গ কৰা মানে কি তাক দুইবাৰ পূৰণ কৰিব লাগিব দুইক আমি বৰ্গ কৰা মানে কি 2 স্কয়াৰ কৰিব লাগিব মানে দুইক কেইবাৰ পূৰণ কৰিব লাগিব দুইক দুইবাৰ পূৰণ কৰিব লাগিব 2 * 2 কিমান হ'ব 4 পাইছানে বুজি আৰু বৰ্গমূল মানে কি 4 ৰ বৰ্গমূল বুজাবলৈ এটা ৰুট ব্যৱহাৰ কৰিব লাগিব এই চিনডালৰ নাম হল ৰুট ওভাৰ আমি কম ৰুট ওভাৰ 4 ৰুট ওভাৰ 4 মানে কি লিখিম ৰুটৰ ভিতৰত কি লিখিব পাৰো 4 ক কেইবাৰ পূৰণ 2 দুইবাৰ পূৰণ দুটা দুইৰ পৰা আমি এটা দুই উলাই আনিব পাৰো মানে 4 ৰ বৰ্গমূল 2 পাইছানে বুজি বৰ্গ আৰু বৰ্গমূলৰ কনসেপ্টটো এইটো এটা সংখ্যাক দুইবাৰ সেই সংখ্যাটোৰে দুইবাৰ পূৰণ কৰি দিলে ধৰিলো 5 5 ৰ বৰ্গ কিমান হ'ব 5 স্কয়াৰ 5 5 গুণ 25 কিন্তু 5 ৰ বৰ্গমূল কিমান হ'ব 5 ৰ বৰ্গমূল আমি উলিয়াব নোৱাৰো বুজি পাইছানে আৰু সেই কাৰণে ইয়াক অপৰিমেয় সংখ্যা বুলিও কোৱা হয় সেইবিলাক কনসেপ্ট আমি পঢ়িম বাৰু যেতিয়া বাস্তৱ সংখ্যা চেপ্টাৰটোলৈকে আমি যাম ঠিক আছে এতিয়া
বৰ্গ আৰু বৰ্গমূল চেপ্টাৰটোত এটা তোমালোকক মই এটা ইজি কথা কওঁ কিছুমান সংখ্যাৰ বৰ্গ আৰু বৰ্গমূল মনত ৰাখিবা ঠিক আছে সংখ্যা আৰু বৰ্গ কিছুমান মনত ৰাখিবা তোমালোকৰ তেতিয়া ইজি হ'ব সংখ্যা আৰু ইহঁতৰ বৰ্গ কিছুমান মনত ৰাখিবা মানে তেতিয়া ডাইৰেক্ট বৰ্গমূল কেইটা মানে মুখতে থাকিব যেনে 2ৰ বৰ্গ কিমান 4 3ৰ বৰ্গ কিমান 9 4ৰ বৰ্গ কিমান 16 5ৰ বৰ্গ কিমান 25 ঠিক আছে 5 5 গুণ 25 6ৰ বৰ্গ 6 6 গুণ কিমান 37 7ৰ বৰ্গ 7 7 গুণ 49 8ৰ বৰ্গ 8 8 গুণ 64 9ৰ বৰ্গ 9ৰ বৰ্গ কিমান 9 9 গুণ 81 10ৰ বৰ্গ কিমান 10 10 গুণ 100 11ৰ বৰ্গ কিমান 11 11 গুণ 121 12ৰ বৰ্গ কিমান 12 12 গুণ 144 13ৰ বৰ্গ কিমান 13 13 গুণ 169 14ৰ বৰ্গ কিমান 14 14 গুণ 196 ঠিক আছে 15ৰ বৰ্গ কিমান 15 15 গুণ 225 16ৰ বৰ্গ কিমান 16 16 গুণ 256 17ৰ বৰ্গ কিমান 289 18ৰ বৰ্গ কিমান 18ৰ বৰ্গ কিমান 324 19ৰ বৰ্গ কিমান 381 হয়নে সৰি 361 20ৰ বৰ্গ কিমান 400 21ৰ বৰ্গ কিমান 441 22ৰ বৰ্গ কিমান 484 23 এইকেইটা লিখি থোৱা তোমালোকে লিখি থোৱা এইকেইটা 23 টো হৈছে 529 24ৰটো হ'ল 576 576 আৰু 25ৰটো 625 মানে তোমালোকে 2ৰ পৰা 25 লৈকে মনত ৰাখিবা 2ৰ পৰা 25 লৈকে তোমালোকে মনত ৰাখিবা এইখিনি ৰাখিলে তোমালোকৰ ইজি হ'ব বস্তুটো বুজি পাইছানে কি কোনটো কথা কৈছো মই এই চাৰ্টখন মনত ৰাখিবা 25 লৈকে বৰ্গ কিছুমান মনত ৰাখিবা যেনে 625ৰ বৰ্গমূল বুলি ক'লে ডাইৰেক্ট 25 ক'ব পাৰিবা 225ৰ বৰ্গমূল বুলি ক'লে ডাইৰেক্ট 15 ক'ব পাৰিবা 196ৰ বৰ্গমূল বুলি সুধিলে ডাইৰেক্ট 14 বুলি ক'ব পাৰিবা গতিকে এইখন স্ক্ৰীনশ্বট লোৱা অথবা তোমালোকে লিখি পেলাই পঢ়া টেবুলৰ আগত মাৰি থৈ দিবা তেতিয়া ডাইৰেক্টলি মনত থাকিব বস্তুখিনি বুজি পাইছা কোনটো কথা কৈছো মই এতিয়া চোৱা ইয়াত এটা কথা কোৱা আছে এই লাইনটো মনত ৰাখিবা এই লাইনটো বৰ দৰকাৰী কিতাপখন উলিয়াই লোৱা তোমালোকে কিতাপত আছে বৰ্গ আৰু বৰ্গমূল য'ত লিখা আছে তাৰে তলত 2 নম্বৰ লাইনটো চোৱা সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0 1 4 5 6 9ৰে শেষ হয় যদি বৰ্গ যিকোনো এটা ডাঙৰ নাম্বাৰ দিছে দি পেলাই তোমাক কৈছে যে বৰ্গ হ'বলে হলে তাৰ শেষত কি থাকিব লাগিব 0 1 4 5 6 9 যদি এইকেইটাৰ বাহিৰে ধৰা 2 আছে 3 আছে 7 আছে 8 আছে গম পাবা সেইকেইটাৰ বৰ্গমূল উলিয়াব আমি নোৱাৰো এমচিকিউত আমাক হেল্প কৰিব এই লাইনটোৱে বুজি পাইছানে বৰ্গ সংখ্যাৰ একক স্থানত যদি 0 থাকে 1 থাকে 4 থাকে 5 6 9 তেতিয়া গম পাবা সিহঁতৰ বৰ্গমূল থাকিব পাৰে কিন্তু যদি 3 থাকে ডাইৰেক্ট গম পাবা তাৰ বৰ্গমূল নাই যদি বোলে 7 আছে ডাইৰেক্ট গম পাবা তাৰ বৰ্গমূল নাই ডাইৰেক্ট যদি 8 আছে তেতিয়াহ'লে ডাইৰেক্ট গম পাবা তাৰ বৰ্গমূল নাই গতিকে এটা লাইন লিখি থৈ দিয়া যিকোনো সংখ্যাৰ লিখি থোৱা একেলগে মোৰ লগত যিকোনো সংখ্যাৰ একক স্থানত যদি 2, 7 আৰু 8 থাকে তেন্তে সেই সংখ্যাটোৰ তেন্তে সেই সংখ্যাটোৰ 2 3ও আছে হা 2,3 2,3 2 3 7 আৰু 8 থাকে তেন্তে সেই সংখ্যাটোৰ বৰ্গমূল কেতিয়াও পাব নোৱাৰো বৰ্গমূল কেতিয়াও পাব নোৱাৰো ঠিক আছে it will help you in MCQ ঠিক আছে এই বস্তুটো তোমালোকক MCQ কৰাত সহায় কৰিব তাৰপিছত তোমালোকে বৰ্গমূল কেনেকে উলিয়াই সেই বস্তুটো জানিব লাগিব বৰ্গমূল আমি উলিওৱাৰ মেথডটো জানিব লাগিব বৰ্গমূল আমি কেনেকে উলিয়াও
বৰ্গমূল উলিওৱাৰ মেথডটো আমি জানিব লাগিব। ধৰা 625ৰ বৰ্গমূল তুমি জানা কিমান বুলি জানা 25 বুলি জানা, কিন্তু মই উলিওৱা দুটা মেথড শিকাম। এটা হ'ব চুটিহৰণ পদ্ধতি, যাক আমি কম মৌলিক উৎপাদকীকৰণ পদ্ধতি, আৰু এটা হ'ব হৰণ পদ্ধতি। ঠিক আছে, প্ৰথম মই পঢ়িম বৰ্গমূল উলিওৱাৰ পদ্ধতি, মৌলিক উৎপাদকীকৰণ পদ্ধতি। মৌলিক উৎপাদকীকৰণ পদ্ধতি। আৰু এটা আছে হৰণ পদ্ধতি। যোনটোত ইজি পোৱা সোনটোত কৰিবা। প্ৰথম মৌলিক উৎপাদকীকৰণ পদ্ধতিত চুটি হৰণ কৰিলে হ'ল 625 কৰা। কিহেৰে যাব 5এৰে যাব, 5 1 গুণ 5, ঠিক আছে, 12 হ'ল 5 2 গুণ 10, 5 5 গুণ 25। 5এৰে 12ক 5 2 গুণ 10, 5 5 গুণ 25। 5এৰে 25ক 5 5 গুণ 25। ৰুট ওভাৰৰ ভিতৰত আমি লিখিম 5 কেইটা পালো বাহিৰত, এটা দুটা তিনিটা চাৰিটা। এক যোৰা 5ৰ পৰা এটা এটা উলিয়াই নিবা সদায়। ইয়াত দুটা পালো, দুটাৰ পৰা এটা লিখিম বাহিৰত, ৰুটডাল উঠাই দিম, দুটাৰ পৰা এটা, গতিকে 5 5 গুণ 25 আমি বৰ্গমূল এনেকেও উলিয়াব পাৰো। আৰু এটা পদ্ধতি আছে যিটো হ'ল হৰণ পদ্ধতি। ডাইৰেক্টলি আমি এনেকে লিখিম 625, তাত আমি যোৰা কৰি আহিব লাগিব। যোৰা আমি জোৰ বনাব লাগিব এইফালৰ পৰা। ইয়াত এক যোৰা আৰু 6টো অকলে থাকি গ'ল। ইয়াত এনেকুৱা এটা সংখ্যাৰে হৰণ কৰা, ভাজ্যটো এনেকুৱা এটা সংখ্যাৰে তুমি হৰণ কৰা, অৰ্থাৎ যিটো আমি ভাগফল পাম সেইটো সেম হ'ব লাগিব। মানে যদি তুমি 2ৰে হৰণ কৰা ইয়াতো 2 দিব লাগিব, যদি 3ৰে কৰা 3য়ে দিব লাগিব। তো যদি 3ৰে কৰা ইয়াত যদি 3 দিয়া ইয়াতো কিমান দিব লাগিব 3, কিন্তু 3 3 গুণ 9 হৈ যাব, 6তকে ডাঙৰ হৈ যাব, গতিকে 3 দিব তুমি নোৱাৰা। গতিকে কিমান দিব লাগিব, কিমান দিব লাগিব বুজি পাইছা নে কি কৈছো মই? ইয়াত এনেকুৱা এটা সংখ্যা বহুৱা যিটোৰে ভাগফলো কিমান হ'ব লাগিব 2, যদি বহুৱা ইয়াতো 2 দিব লাগিব, 2 2 4। বুজি পাইছা কি কৈছো মই? এতিয়া মাইনাস কৰা, 6 4 গ'ল 2, আৰু ওপৰৰ পৰা এই যোৰাটো নমাই আনা 2 আৰু 5। ঠিক আছে, এতিয়া ইয়াত যিমান পালা তাৰ 2 গুণ লোৱা, 2 পাইছিলা, 2 2 কিমান 4। ইয়াৰ কাষত এনেকুৱা এটা সংখ্যা বহুৱা যিটো ইয়াতো বহাব লাগিব। বুজি পাইছা কি কৈছো মই? ইয়াৰ কাষত এনেকুৱা এটা সংখ্যা বহুৱা যিটো ইয়াতো বহাব লাগিব। তো একদম দেখা দেখি হৈ আছে, শেষৰ ফালে কি আছে 5। ইয়াত 5 বহালে 5 5 গুণ 25ৰ 5 আহিব। বুজি পাইছা নে কি কৈছো মই? গতিকে 4ৰ লগত 5 বহুৱাই চোৱা, আৰু এইফালে কিমান বহাব লাগিব এতিয়া 5 পূৰণ কৰি চোৱা, 225 ওলাই নে নোলায়? 5 5 গুণ 25ৰ 5 হাতে গ'ল 2, 5 4 গুণ 20, 20 2 22 ওলাব। গতিকে আমি ইয়াত 5 বহাম, ইয়াতো 5, 225। আৰু এইটো ডাইৰেক্টলি হৰণ মেথড, যিটো মেথড এটা গম পালে 6 ৰুট 625 ইজ ইকুৱেল টু 25। তোমালোকে যোনটোত সহজ পোৱা কোনটো ৰুটত কৰিব পাৰিবা, ধৰা বান্ধা কোনো নিয়ম নাই, যোনটো মেথডত সহজ লাগে তোমালোকৰ কোনটোত কৰিব পাৰিবা। ঠিক আছে, এতিয়া আমি কুৱেশ্যন খিনি কৰিম একফালৰ পৰা। কুৱেশ্যন খিনি কৰিম তাৰ আগত এই দুটা লাইন মনত ৰাখিবা। এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n স্বাভাৱিক সংখ্যা থাকে। এনৰ বৰ্গ আৰু n+1 বৰ্গৰ মাজত 2n স্বাভাৱিক সংখ্যা থাকে, অৰ্থাৎ 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কিমান থাকিব, কিমান থাকিব 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা থাকিব। এতিয়া MCQত হেল্প কৰিব, ইট উইল হেল্প ইন MCQত আহিব এইটো বস্তুটো, দৰকাৰী। VVI মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এই বস্তুটো চাই যাবা। যদি এই বস্তুটোৰ পৰা মই তোমালোকৰ সেম হোমৱৰ্ক দিওঁ, মোক কৈ দিয়া, কমেন্ট সেকশনত জনাবা। 7 স্কোয়াৰ আৰু 8 স্কোয়াৰৰ মাজত, মই লিখি দিছো ইয়াত 7 স্কোয়াৰ আৰু 8 স্কোয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব, কিমানটা স্বাভাৱিক সংখ্যা থাকিব। এইটো হোমৱৰ্ক তোমালোকে কৰিবা, ঠিক আছে। এই বস্তুটো চোৱা, n আৰু n+1 মানে 11, 11 আৰু 11 স্কোয়াৰৰ মাজত, 11 যদি n হয় 11 + 1 মানে 12, ঠিক আছে। 11 স্কোয়াৰ আৰু 12 স্কোয়াৰৰ মাজত কিমানটা থাকিব, 11ক 2ৰে পূৰণ কৰিবা, 11 2 গুণ 22টা। ঠিক তেনেকে ইয়াত এইটো কৰিবা তোমালোকে। তো ফাৰ্ষ্ট কুৱেশ্যন, তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? প্ৰথমটো দিছে 272, 272ৰ এককৰ স্থানত কি আছে 2 আছে, 2 2 গুণ 4, ঠিক আছে। কি আহিব, গতিকে এককৰ স্থানত কি আহিব, ইয়াত 4 আহিব, ঠিক আছে। 79 আছে, 9ক 2বাৰ পূৰণ কৰি দিয়া, 9 9 গুণ 81, 81 মানে কি আহিব 81। তুমি 81 লিখিব নোৱাৰা, তোমাক এককৰ স্থানত কি আহিব সুধিছে, 8 হ'ব নে 1 হ'ব? অফকোৰ্স কি হ'ব, 1 হ'ব। বুজি পাইছা নে? 9 9 গুণ 81 1, 0 0 গুণ 0,
শেষৰটো দুইবাৰ পূৰণ কৰি দিয়া 7 7 গুণ 49 কি হ'ব 49ৰ কি আহিব 9 টো আহিব পাইছানে বুজি তো 1 নম্বৰ কোৱেশ্চনৰ এনসাৰ কেইটা এনেকৈ উলিয়াব লাগিব 2 নম্বৰ চোৱা তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ইয়াৰটো ডাইৰেক্ট আছে কাৰণ এককৰ স্থানত কি আছে 7 আছে ইয়াৰটো ডাইৰেক্ট এককৰ স্থানত 8 আছে ইয়াৰটো ডাইৰেক্ট এককৰ স্থানত 2 আছে আৰু ইয়াৰটো 0 আছে তুমি কৰি চাবা কৰি পেলাই ইয়াত একক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ তুমি কৈ দিছো ধৰা 6 4 0 ঠিক আছে তুমি যদি কৰিছা 2 3 গুণ 6 2 2 গুণ 4 0 2 16 গুণ 32 ইয়াত 0 হৈ যায় 2 8 গুণ 16 0 2 40 2 20 2 10 2 5 সব ঠিকে আছিল এক জোড়া 2 ইয়াত এক জোড়া 2 এক জোড়া 2 এটা 2 আৰু এটা 5 অকলে থাকি যায় ৰুটৰ ভিতৰত আৰু সেইকাৰণে তাৰ আমি কি নাপাও বৰ্গমূল নাপাও আৰু সেইকাৰণে তাৰ সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজি পাইছানে পূৰ্ণবৰ্গৰ মিনিংটো কি যিটো সংখ্যাৰ এটা বৰ্গমূল থাকিব সেই সংখ্যাটোক আমি কি বুলি কওঁ পূৰ্ণবৰ্গ বুলি কওঁ ঠিক আছে তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব 19 19 গুণ কিমান আছিল অলপ আগতে কৰিছিলো কৈ দিয়া তোমালোকে বিন্দাস কৈ দিয়া হোমৱৰ্ক 37 37 গুণ কিমান কৰি চাবা তোমালোকে এইটো কেনে কৰিবা এটা কৰি দিছো মই এই 19 19 গুণটো অলপ আগতে কৰিয়ে দিছো 37 37ৰ বৰ্গ কিমান হ'ব 37 * 37 পূৰণ কৰি চোৱা 7 7 গুণ 49 9 হাতে গল 4 7 3 গুণ 21 21 4 25 25 7 3 গুণ 21 1 হাতে গল 2 3 3 3 গুণ 9 9 2 11 9 5 1 6 2 1 3 1 1 3 6 9 ঠিক আছে বাকি কেইটা তোমালোকে নিজে কৰিবা বাকি কেইটা তোমালোকে নিজে কৰিবা তাৰ পিছৰ কোৱেশ্চন মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে এইকেইটা হোমৱৰ্ক কৰিবা 53 ৰ বৰ্গ উলিয়াবা আৰু 78 ৰ বৰ্গ উলিয়াবা এইকেইটা হোমৱৰ্ক কৰিবা তাৰ পিছৰ প্ৰশ্ন মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা মৌলিক উৎপাদকীকৰণ পদ্ধতি যেটো মই তোমালোক দুটা পদ্ধতি দেখাইছিলো ঠিক আছে এটা হৰণ পদ্ধতি আৰু এটা মৌলিক উৎপাদকীকৰণ পদ্ধতি গতিকে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কি উলিয়াব দিছে 1764 ৰ বৰ্গমূল 1764 তো মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰিব লাগিলে আমি চুটি হৰণ কৰিব লাগিব 1764 কিহেৰে যাব শেষৰ ফালে 4 আছে এতিয়া এই বস্তুটো বুজিবৰ কাৰণে আমি বিভাজ্যতাৰ পৰীক্ষাটো বুজিব লাগিব কাৰণ যেতিয়া তুমি হৰণ কৰিবা তুমি জানিব লাগিব কিহেৰে হৰণ যাব সেই বস্তুটো এবাৰ কৈ লৈছো মই শেষৰ ফালে যদি যুগ্ম সংখ্যা থাকে সেইটো 2 ৰে হৰণ যায় খাতাং শেষৰ ফালে যুগ্ম সংখ্যা থাকিলে 2 ৰে হৰণ যায় যদি অংককেইটাক গোটেইকেইটাক যোগফলটোক 3 ৰে হৰণ যায় তেতিয়াহলে সংখ্যাটোকো 3 ৰে হৰণ যাব আগতে পাইছা তোমালোকে তথাপি এবাৰ মনত পেলাই লৈছো যদি শেষৰ ফালে যুগ্ম সংখ্যা থাকিব মানে অৰ্থাৎ সংখ্যাটো যদি গোটেইখিনি যুগ্ম হয় 2 ৰে হৰণ যাবই 3 ৰে যাব লাগিলে অংককেইটাক যোগ কৰি দিব লাগিব গোটেইকেইটা কেইটামান মনত ৰাখা সব মনত নাৰাখিলেও 3 ৰে যাব লাগিলে গোটেইকেইটাক যোগ কৰি চাবা যদি যোগফলটোক 3 ৰে হৰণ যায় 3 ৰে হৰণ যাব 4 ৰে যাব লাগিলে শেষৰ সংখ্যা দুটাক অংক দুটাক 4 ৰে হৰণ যাব লাগিব তেতিয়া 4 ৰে যাব 5 ৰে যাব লাগিলে শেষত 0 বা 5 থাকিব লাগিব ঠিক তেনেকে 9 ৰে যাব লাগিলে অংককেইটাক যোগ কৰি দিবা 3 ৰ নিচিনা সেম যদি 9 ৰে হৰণ যায় তেতিয়াহলে সংখ্যাটোক 9 ৰে হৰণ যাব ঠিক আছে এটা দৰকাৰী জানিবলগীয়া প্ৰথম ইয়াত গম পাইছো শেষৰ ফালে 4 আছে 2 ৰে হৰণ যাব 2 8 গুণ 16 এক বাকি ৰল 16 হল 2 8 গুণ 16 2 2 গুণ 4 ঠিক আছে 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 ঠিক আছে এতিয়া শেষৰ ফালে অযুগ্ম সংখ্যা ওলাই গল এতিয়া আমি চেক কৰিম অলপ আগতে যে কলো কি কৈছিলো অংককেইটাক যোগ কৰি দিয়া 4 যোগ 4 যোগ 4 এবাৰটো 2 ৰে নাযায় অযুগ্ম সংখ্যা আছে হয়নে 4 4 8 1 9 9 3 ৰে হৰণ যায় গতিকে ইয়াক কিহেৰে হৰণ যাব 3 ৰে হৰণ যাব 3 1 গুণ 3 14 হল 3 4 গুণ 12 ঠিক আছে ইয়াত 12 ৰ 2 বাকি ৰল 2 টো 1 ৰ আগত গল 21 হল 3 7 গুণ 21 ইয়াক এগেইন 3 ৰে হৰণ যাব কাৰণ 7 4 11 11 1 12 12 3 ৰে যায় 3 ৰে যাব 3 ৰে 14 4 বাৰ 3 4 গুণ 12 2 বাকি ৰল 27 হল 3 9 গুণ 27 14 কিহেৰে যাব 7 ৰে 7 7 যা 7 7 গুণ 49 তো আমি ৰুট ওভাৰৰ ভিতৰত কি লিখিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 ঠিক আছে দুটা 2 ৰ পৰা এটা 2 ওলাই আহিব দুটা 3 ৰ পৰা এটা 3 ওলাই আহিব দুটা 7 ৰ পৰা এটা 7 ওলাই আহিব মানে এই দুটাৰ পৰা এটা এই দুটাৰ পৰা এটা 3 এই দুটা 7 ৰ পৰা এটা 7 3 2 গুণ 6 7 6 গুণ 42 তো আমি পাই গলো √1764 মানে 42 ক্লিয়াৰ কাৰোবাৰ কিবা প্ৰবলেম আছে যদি কমেন্টত জনাই দিবা পিছত আমি বৰ্গমূল উলিয়াম 9 to 16 ৰ √9 to 16 9 to 16 ঠিক আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে উলিয়াইছো 9 to 16 2 ৰে হৰণ যাব যুগ্ম সংখ্যা 2 4 গুণ 8 12 হল 2 6 গুণ 12
একক নাযায়, 0 বহাই দিলো, 16 হল, 2 গুণ 16, 2 2 4, 2 3 গুণ 6, 0, 2 4 গুণ 8, 2 1 গুণ 2, 2 1 গুণ 2, 2 5 গুণ 10, 2 2 গুণ 4, এগেইন 2 যাব, 2 5 গুণ 10, 15 হল, 2 7 গুণ 14, 2 6 গুণ 12, 576 বৰ্গমূল অলপ আগতে কৰিছো, ক'ত কৰিছো চোৱা তোমালোকে, সেইকাৰণে যে কৈছিলো মুখস্থ ৰাখিলে কিছুমান ভাল বৰ্গমূল বিলাক, 576 বৰ্গমূল অলপ আগতে পাইছিলো কিমান 24, মানে ডাইৰেক্টলি আমি লিখিব পাৰিম 24 into 24 বুলি, তাত ডাইৰেক্টলি উই ক্যান ৰাইট হিয়াৰ দ্যাট 24 into 24 মানে 576, তেতিয়া আমাৰ অলপ ইজি হৈ যায়, সময়টো কমকে যায়, তো আমি ৰুটৰ ভিতৰত লিখিম 2 into 2 into 2 into 2 into 24 into 24, ঠিক আছে, দুটা দুইৰ পৰা এটা দুই, এই দুটা দুইৰ পৰা এটা দুই, দুটা 24 ৰ পৰা এটা 24, ঠিক আছে, 42 into 2 কিমান 24 into 2 কিমান 48, 48 into 2 কিমান 8 2 16, 4 2 নাথাকে 9, 96, ক্লিয়াৰ, কাৰোবাৰ কিবা প্ৰব্লেম আছে যদি কমেন্টত ধুনীয়াকে জনাই দিলে হৈ গ'ল। তাৰপিছত নেক্সটটো কি আছে, আৰু এইটো হ'ল নেক্সট আছে 7744, ঠিক আছে, 7744 আমাৰ বৰ্গমূল লাগে এতিয়া, ৰুট অভাৰ 7744, 7744 কিহেদি যাব এতিয়া, 2ৰে যাব, যুগ্ম সংখ্যা 2 3 গুণ 6, 17 হল, 2 7 গুণ 16, 2 7 গুণ 14, 2 2 গুণ 4, 2ৰে 2 1 গুণ 2, 2 9 গুণ 18, 2 3 গুণ 6, 2 6 গুণ 12, 2 9 গুণ 18, 13 হল, 2 6 গুণ 12, 2 8 গুণ 16, এগেইন 2ৰে যাব, 2 4 গুণ 8, 16 হল, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4, 2 4 গুণ 8, 2 2 গুণ 4, 2 12 24, 2 1 গুণ 2, এতিয়া চোৱা 121 পাই গলো, বহুতে প্ৰব্লেম পাব এতিয়া কেনেকে কৰিম, সেইকাৰণে যে মই কৈছিলো এই চাৰ্টখন মুখস্থ ৰাখিবা, 121 চোৱা, 11 11 গুণ 121 চোৱা, 11ৰ বৰ্গ কিমান 121, তো ডাইৰেক্টলি আমি তাত কি লিখিব পাৰিম 11 into 11, ইয়াত ডাইৰেক্টলি লিখিব পাৰিম 11 into 11, তো আমি কি পাই গলো ৰুটৰ ভিতৰত পাই গলো আমি কিমান পাই গলো 2 into 2 into 2 into 2 into 2 into 2 into 11 into 11, তো এই দুটা দুইৰ পৰা এটা দুই, এই দুটা দুইৰ পৰা এটা দুই, এই দুটা দুইৰ পৰা এটা দুই, আৰু দুটা 11ৰ পৰা এটা 11, 2 2 গুণ 4, 4 2 গুণ 8, 11 8 গুণ 88, ঠিক আছে, ক্লিয়াৰ, কাৰোবাৰ কিবা প্ৰব্লেম আছে যদি ধুনীয়াকৈ কমেন্টত জনাই দিলে হ'ল, স্ক্ৰীনশ্বট এটা লৈ লোৱা। এতিয়া তাৰে পিছৰটো হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে, এইটো থাকিল হোমৱৰ্ক 9807, এইটোৰ বৰ্গমূল উলিয়াবা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে, উলিয়াবা 9801, ঠিক আছে, এতিয়া মই হৰণ পদ্ধতিৰে এইকেইটাৰ বৰ্গমূল উলিয়াই দেখাই দিছো, কেনেকে আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰি এইকেইটাৰ বৰ্গমূল ওলাব। এতিয়া এই যিটো 1764, এইটো মই হৰণ পদ্ধতিৰে উলিয়াই দেখাই দি আছো, তোমালোকৰ যদি ক্লিয়াৰ হোৱা নাছিল চাই লবা, 1764 কিমান পাইছিলো আমি, 1764 কিমান পাইছিলো, তোমালোকেতো চাইছা 1764 কিমান পাইছিলো, 1764 আমি যেতিয়া বৰ্গমূল ওলাইছিলো আমি কিমান পাইছিলো, 1764 বৰ্গমূল, 1764 বৰ্গমূল পাইছিলো আমি এইটো 42, এতিয়া এই বৰ্গমূলটোকে মই সেইটো উলিয়াই দিছো, হৰণ পদ্ধতিটো উলিয়াই দিছো, 1764 হৰণ পদ্ধতি, পেয়াৰ কৰি আহা, জোৰা কৰি আহা, এইফালৰ পৰা একযোৰ, এইফালৰ পৰা একযোৰ, হৈ গ'ল 2 যোৰ। এতিয়া এনেকুৱা এটা সংখ্যা ইয়াত বহুৱাই দিয়া যিটোৰে 17 হৰণ কৰা, প্ৰথমতে 17 হৰণ কৰোতে মনত ৰাখিবা সংখ্যাটো যিমানেৰে হৰণ কৰা আৰু যিমান বাৰ যায় দিয়া সেম হ'ব লাগিব, 2 দিলে 2 বাৰ দিব লাগিব, 3 দিলে 3 বাৰ, 4 দিলে 4 বাৰ, 5 দিলে 5 বাৰ, 2 দিয়া 2 2 গুণ 4 বেছি সৰু হৈ যাব, 3 3 গুণ 9 বেছি সৰু হৈ যাব, 4 4 গুণ 16 কাষত আহে, 5 দিলে 5 5 গুণ 25, 17তকৈ ডাঙৰ হৈ যাব, 5 দিব নোৱাৰো, তো আমি 4 পৰা ষ্টাৰ্ট কৰিম, 4 4 যা 4 4 গুণ 16, 17ৰ 16 গ'ল 1, 6 আৰু 4 তলত নামি আহিব, এতিয়া তাৰ দুগুণ লোৱা, 4 দুগুণ লোৱা কিমান, 4 দুগুণ 8, এতিয়া 8ৰ কাষত এনেকুৱা এটা সংখ্যা বহুৱাই দিয়া যিটো সংখ্যা কিন্তু 4 কাষতে বহাব লাগিব, মানে 8ৰ কাষত বহুৱা সংখ্যাটো যিমান যিমান বহুৱা সেই সংখ্যাটোৰে হৰণ কৰি 164 পাব লাগিব, তো শেষৰ ফালে 4 ওলাব লাগিব, গতিকে কাৰ ক্ষেত্ৰত 4 ওলাব, 2 দুগুণ 4 ওলাই, হয়নে, 3 3 গুণ 9 ওলাই, 3 বহাব নোৱাৰা, 4 4 গুণ 16 ওলাই, 6 বহাব, 6 তো নাই, 6 বহাব নোৱাৰে শেষত, 5 5 গুণ 25ৰ 5 ওলাই, 5 নাই, 6 6 গুণ 34ৰ 6 বহাই লাভ নাই, 7 7 গুণ 49ৰ 9 নাই, 9 বহাই লাভ নাই, 8 8 গুণ 64 4, 8 আৰু 2 এই দুটাৰ ভিতৰত আহিব, যিহেতু সংখ্যাটো বেছি ডাঙৰ নহয়, 8 বহুৱাই লাভ নাই, গতিকে 2 বহাই চোৱা,
এইটোৰ কাষত 2 দুগুণ 4 8 দুগুণ 16 গতিকে কিমান বহাম মই 2 বহাম ইয়াত 2 বহালে ইয়াতো 2 বহাম 164 will be our answer তো hence root 1764 is equal to কিমান 42 কোনটো মেথড সহজ তোমালোকে মোক কবা মৌলিক উৎপাদকীকৰণ মেথড সহজ নে হৰণ পদ্ধতি সহজ মোক তোমালোকে কমেন্টত জনাবা ঠিক আছে তাৰ পিছত 1764 গ'ল আৰু এইটো মই কৰি দিছো তেতিয়াহলে এইটো মৌলিক উৎপাদকীকৰণ পদ্ধতিত মই কৰি দিছো 9216 9216 9216 জোৰা কৰা এই জোৰা এইফালৰ পৰা জোৰা কৰি আহিবা হা এনেকে জোৰা এইফালৰ পৰা জোৰা নকৰে কিন্তু এই সোঁফালৰ পৰা মানে বাওঁফালৰ পৰা নকৰিবা সোঁফালৰ পৰা আহিবা আমি মানে উল্টা চাইডটোৰ পৰা আহিবা তো 92 কি দুটা সংখ্যা দিম ডাঙৰ সংখ্যা দিব লাগিব দুটা সেম সংখ্যা 8 দিলে 8 7 গুণ 64 9 দিলে 9 গুণ 81 10 দিলে 10 গুণ 100 100 তো দিব নোৱাৰা মানে 9 দিয়া 9 গুণ 81 পইচা বুজি ইয়াত 9 দিছা তাতো 9 দিব লাগিব 92 81 গলে কিমান 2 1 গল 1 9 8 গল 1 তো ওপৰৰ পৰা 1 আৰু 6 নমাই আনা তো ইয়াত 9 দুগুণ 18 লোৱা লৈছা 18ৰ কাষত এনেকুৱা এটা সংখ্যা বহুৱাই দিয়া যিটো সংখ্যা বহুৱাই দিলে ইয়াতো সেইটো সংখ্যা বহাব লাগিব মানে সেইটো সংখ্যাৰে পূৰণ কৰি 1116 পাব লাগিব শেষৰ ফালে কিমান আছে 6 আছে তো চোৱা 2 দুগুণ 4 4 4 নাই 3 3 গুণ 9 9 নাই 4 4 16 6 হয়তো 4 বহাম গতিকে 4 চেক কৰি চোৱা 184 ৰ লগত 4 ইনটু কৰি চোৱা ওলাই নেকি 4 4 গুণ 16 6 হাতে গ'ল 1 8 4 গুণ 32 1 33 3 হাতে গ'ল 3 4 গুণ 4 4 3 7 7 3 6 নোলাই গতিকে 4তকে ডাঙৰ সংখ্যা ভাবা 4তকে ডাঙৰ কোন আহিব 5 5 গুণ 25 5 5 তো নাই 6 6 গুণ 37 6 6 দিলে মিলিব পাৰে নেকি 6 দি চেক কৰি চোৱা 186 তলত 6 এৰে পূৰণ 6 6 গুণ 37 6 হাতে গ'ল 3 8 6 গুণ 48 49 50 51 1 হাতে গ'ল 5 6 1 গুণ 6 6 5 11 গতিকে আমি কিমান বহাম 6 ইয়াত 6 বহালে ইয়াতো 6 1 1 1 6 ঠিক আছে হেন্স root over 9216 is equal to 96 ক্লিয়াৰ কাৰোবাৰ কিবা যদি প্ৰবলেম আছে কমেন্টত ধুনীয়াকৈ জনাই দিবা আমাৰ কিমান নম্বৰলৈকে হ'ল আমাৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি বৰ্গমূল বিলাক উলিয়ালো তাৰ পিছৰ কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো একোটা পূৰ্ণবৰ্গ হ'ব এই কুৱেশ্যন কেইটা কেনেকৈ কৰিম যে তলৰ প্ৰতিটো সংখ্যা কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাবোৰ একোটা কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰে আগতে এটা কুৱেশ্যন মই এৰি গৈছো যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে 5 নম্বৰটো কৰা নাই 5 নম্বৰটোৰ মই ইয়াত 1 আৰু 4টো দেখা পোৱা হৈ আছে এই দুটা কৰি দিছো মই 1 and 4 বাকি কেইটা হোমৱৰ্ক কৰিবা কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব মানে পূৰ্ণবৰ্গ হোৱা নাই কিবা এটা সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব তেতিয়াহে সি পূৰ্ণবৰ্গ হ'ব গতিকে চোৱা প্ৰথমটো কৰি দিছো 1525 সেম সিস্টেম মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে যাবা 1525 5এৰে 5 3 গুণ 15 0 5 5 গুণ 25 5 6 গুণ 30 5 1 গুণ 5 ঠিক আছে 61 গতিকে 61ক নাযায় বেলেগ একো সংখ্যাৰে পূৰণ গতিকে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব তাক 61 এৰে কিমানেৰে পূৰণ কৰিব লাগিব 61 গতিকে এইটোৰ এনসাৰ হ'ব 61 নেক্সট এইটো চোৱা 768 2 3 গুণ 6 16 হল 2 গুণ 16 2 4 গুণ 8 তাৰপিছত 2 গুণ 2 2 9 গুণ 18 2 গুণ 4 2 9 গুণ 18 ঠিক আছে 2 6 গুণ 12 2 4 গুণ 8 2 গুণ 16 2 24 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 ঠিক আছে 2 গুণ 2 2 9 গুণ 18 2 2 গুণ 4 2 9 গুণ 18 2 6 গুণ 12 2 4 গুণ 8 2 গুণ 16 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6
চোৱা এই 2 জোৰা 2 আছে, 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 অকল কোন আছে? তিনিটো অকলশৰীয়া আছে। যিটো সংখ্যা অকলশৰীয়াকে থাকি যায় সেইটোৱে আমাৰ হ'ব উত্তৰ। এইটো অংকৰ ক্ষেত্ৰত হ'ব যিটো সংখ্যা অকলশৰীয়াকে থাকি যায় সি হ'ব আমাৰ উত্তৰ। তো ইয়াৰ ক্ষেত্ৰত হ'ব 3। পাইছা বুজি? নেক্সট কুৱেশ্যনলৈকে আমি আগবাঢ়িছো। 6 নম্বৰ কুৱেশ্যন। নাম্বাৰ 6। আটাইতকৈ কি সৰু সংখ্যাৰ হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব? 468। এইবাৰ পূৰণ নহয় হৰণ দিছে। সেম চিষ্টেমত যোৱা 468 2 ৰে হৰণ কৰা। 2 2 4, 2 3 6, 2 4 8, 2 1 2, 2 1 2, 2 7 2, 2 1 2, 2 1 2, এক ছেকেণ্ড ৰ'বা হা। ঠিক আছে, 3 ৰে যাব, 3 3 গুণ 9, 27 হ'ল, 3 9 গুণ 27, 3 13 গুণ 39। গতিকে চোৱা ইয়াত দুটা 2 আহি গ'ল, দুটা 3 আহি গ'ল, অকল থাকি গ'ল 13। গতিকে তাক কিহেৰে হৰণ কৰিব লাগিব? 13ৰে। 468ক কিহেৰে হৰণ কৰিব লাগিব? 13ৰে। তেতিয়া সি কি হ'ব? এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। সেম চিষ্টেমত গৈ থাকিবা, বাকী কেইটাও তোমালোকে ট্ৰাই কৰিবা। এইটো হোমৱৰ্ক, এইটো হোমৱৰ্ক, এইটো হোমৱৰ্ক দিলো, 3টা হোমৱৰ্ক দিলো। একে ধৰণৰ অংক আমি বাৰে বাৰে কৰি নাথাকো, গতিকে এই 3টা হোমৱৰ্ক দিলো। ঠিক আছে, কথা প্ৰশ্ন দুটা মই তোমালোকক কৰি দি আছো। কথা প্ৰশ্ন কৰাৰ আগতে 7 and 8 মই নেক্সট ক্লাছত কৰি দিম। তাৰে আগতে 9টো তোমালোকক যিকোনো এটা কৰি দিছো মই, যিকোনো এটা কৰি দিওঁ, এইটো কৰি দিওঁ বাৰু 4 7 6 1। বাকী এই তিনিওটা হোমৱৰ্ক দিলো, 1 3 and 4 এই 3টা হোমৱৰ্ক দিলো। কিয় হোমৱৰ্ক দিলো? কাৰণ হৰণ পদ্ধতিৰে মই কৰি দেখাইছো অলৰেডি। গতিকে মই 4 7 6 1 টো কৰি দিছো হৰণ পদ্ধতিৰে। 4 7 6 1, 4 7 6 1 জোৰা কৰি আহা ইফালৰ পৰা। এটা সংখ্যা দিয়া যিটো সংখ্যাৰে সেম সংখ্যা দুবাৰ দিব লাগিব, হয় নে? 5 5 গুণ 25 হলে নহব, 6 6 গুণ 36, 7 7 গুণ 49 হলে ডাঙৰ হৈ যাব। গতিকে 6 into 6 36, 7 6 গ'ল 1, 4 3 গ'ল 1, ইয়াৰ পৰা 6 আৰু 1 নামাই আনা। 6 দুগুণ কিমান? 12। তো 12ৰ লগত এনেকুৱা এটা সংখ্যা দিয়া যিটো সংখ্যা দিলে 1161 ওলাব। ডাঙৰ সংখ্যা দিব লাগিব। গতিকে 9 9 গুণ 81ৰ 1 আহিব। গতিকে 9 বহাই চোৱাচোন। 9 9 গুণ 81ৰ 1 হাতে গ'ল 8, 9 দুগুণ 18, 18 হাতে 26, 6 হাতে গ'ল 2, 9 1 গুণ 9, 9 2 11। ইয়েছ, গতিকে কিমান দিম আমি? 9। ইয়াত 9 দিম, গতিকে 1161 এনেকে কৰিবলৈ একদম ইজি। হেন্স √4 7 6 1 ইজ ইকুৱেল টু 69। ঠিক আছে, হৈ গ'ল। তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। দশমিক থকাৰ কাৰণে ভয় নাখাবা, কি হ'ব? গতিকে মই যিকোনো এটা কৰি দিছো। মই ধৰা প্ৰথমটো কৰি দিওঁ বাৰু, 1225। বাকী কেইটা নিজে কৰিব পাৰিবা, একদম সেম চিষ্টেমৰ। 3টা 3টাকে হোমৱৰ্ক দিলো। এই 3টা হোমৱৰ্ক থাকিব তোমালোকৰ, হোমৱৰ্ক থাকিব। ইট উইল বি ফৰ হোমৱৰ্ক। ঠিক আছে, 12.25, 12.25, 12.25। তো দশমিকটো নোহোৱা বুলি তাৰ তুমি কি উলিয়াই লোৱা? বৰ্গমূল উলিয়াই লোৱা। তুমি মৌলিক উৎপাদকীকৰণ পদ্ধতিটো কৰিব পাৰা, হৰণ পদ্ধতিটো কৰিব পাৰা, দ্যাটছ ইয়ৰ চইচ। জোৰা কৰি আহা, 3 3 গুণ 9, 12 9 গুণ 3 25। ঠিক আছে, 3 2 গুণ 6, 6 ৰ 5 দিলে মিলি যাব ডাইৰেক্ট। মই গমেই পাইছো 5 5 গুণ 25ৰ 5 হাতে গ'ল 2, 5 6 গুণ 30, 30 দিয়ে 32। গতিকে কিমান আহিব? এনে আহিব তোমাৰ 12.25। দশমিকটো নাথাকিলে আহিলে হয় 35, কিন্তু 2 ঘৰ আগত দশমিক আছে ৰুটৰ ভিতৰত, গতিকে বাহিৰত কেইঘৰ আগত হ'ব? মাত্ৰ 1 ঘৰ আগত, গতিকে 3.5। নৰ্মেল বৰ্গমূল ওলাই দশমিকটো পিছত বহুৱাই দিলে হৈ গ'ল। বুজি পাইছা? হৈ গ'ল, এইখিনিলৈকে হৈ গ'ল। 10লৈকে হৈ গ'ল। 11ৰ তোমাৰ MCQ কেইটা চোৱা। তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? যুগ্ম সংখ্যাৰ বৰ্গত চোৱা, যদি এটা যুগ্ম সংখ্যা তুমি বৰ্গ কৰা, ধৰা যিকোনো এটা যুগ্ম সংখ্যা 42 আৰু এটা অযুগ্ম সংখ্যা মই দিছো 41, বৰ্গ কৰি চোৱা। 42 into 42, 2 2 4, 2 4 গুণ 8, 4 2 8, 4 4 গুণ 16, 4 8 8 16, 6 হাতে গ'লে 7 1। যদি
সংখ্যাটোৰ শেষত এককৰ স্থানত যুগ্ম সংখ্যা আছিল, বৰ্গটোৰ এককৰ স্থানতো যুগ্ম সংখ্যা থাকিব। কিন্তু 41ক কৰি চোৱাচোন, 41 × 41, 1 1 গুণ 1, 1 4 গুণ 4, 4 গুণ 4, 4 গুণ 4, 4 4 গুণ 16, 1 8 6 1 1। ইয়াতো এককৰ স্থানত কি অযুগ্ম সংখ্যা দেখিছানে? গতিকে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম, তোমালোকে লিখি লোৱা এটা নোট, যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম। কেতিয়াবা MCQত বা তোমালোকৰ সঁচা মিছা লিখিব যে দিয়ে বা এছাৰচন এণ্ড ৰিজনিং আহে নহয় তোমালোকৰ, তাত কেতিয়াবা ষ্টেটমেন্ট বনাই দিব পাৰে। কেতিয়াবা দিব পাৰে যে তলৰ কোনটো উক্তি শুদ্ধ বা অশুদ্ধ, যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম, অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম, এই দুটা মনত থাকিলে তোমালোকে তেনেকুৱা ধৰণৰ MCQ কৰিব পাৰিবা যদি আহে। ঠিক আছে, ঠিক তেনেকে চোৱা 11ৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, ইয়াৰ শেষৰ ফালে যুগ্ম সংখ্যা আছে, গতিকে ই অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব নোৱাৰে। ই কি সংখ্যাৰ বৰ্গ? যুগ্ম সংখ্যাৰ বৰ্গ। ইয়াৰ শেষৰ ফালে 9 আছে, ই অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব পাৰে, কাৰণ অযুগ্ম সংখ্যা আছে, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। ইয়াৰ শেষৰ ফালে যুগ্ম সংখ্যা আছে, গতিকে যুগ্ম সংখ্যাৰ বৰ্গ, যুগ্ম সংখ্যা আছে, যুগ্ম সংখ্যাৰ বৰ্গ। তলৰ কোনটোৰ একক স্থানত 1 থাকিব? এইটো বাকী কেইটাতো দেখা পোৱাই নাই মই বাৰু, এই দেখা পোৱা কেইটা কওঁ। 20 স্কুৱেৰ, 20ক স্কুৱেৰ কৰিলে শেষৰ ফালে কি হ'ব? 0ক স্কুৱেৰ কৰিলে 0 0 গুণ 0, 7 7 গুণ 64, 4 আহিব ইয়াত, কিন্তু 9 9 গুণ 81, 1 আহিব। গতিকে আমাক সুধিছে একক স্থানত ক'ত 1 থাকিব, গতিকে 1 ইজ দ্য কাৰেক্ট এনসাৰ। পাইছানে বুজি কি কৈছো মই? নেক্সট চোৱা, নেক্সট কুৱেশ্যন। 18 স্কুৱেৰ আৰু 19 স্কুৱেৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? অলপ আগতে কৈছিলো যে n আৰু n+1 হোল স্কুৱেৰৰ মাজত, n স্কুৱেৰ আৰু n+1 হোল স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে? সেইটো হ'ল টুৱাইচ n, 2 × n। বুজি পাইছানে? তো আমাক দিছে 18 আৰু 19, 18 আৰু 18+1 মানেতো 19 হয় নে? এই দুটা স্কুৱেৰৰ মাজত কিমানটা থাকিব? তো সূত্ৰ মতে হে টুৱাইচ n। তো n যদি 18 হয়, 2 × 18, 18 দুগুণ কিমান? 36। ঠিক আছে, গতিকে শুদ্ধ উত্তৰ হ'ব 36। তলৰ কোনটো বৰ্গ সংখ্যা নহয়? তলৰ কোনটো বৰ্গ সংখ্যা নহয় কেনেকে কম? যে শেষৰ ফালে এককৰ স্থানত কি থাকিব লাগিব? এককৰ স্থানত 2 থাকে যদি, 3 থাকে যদি, ঠিক আছে, 7 থাকে যদি আৰু 8 থাকে যদি বৰ্গ সংখ্যা হ'ব নোৱাৰে। গতিকে ইয়াত 9 আছে, 9 থাকিলে হ'ব পাৰে, 6 থাকিলে হ'ব পাৰে, 1 থাকিলে হ'ব পাৰে, 2 ক'ত আছে? 572। অপশ্যন নম্বৰ 2 ইজ দ্য কাৰেক্ট এনসাৰ। তাৰপিছত 2025ৰ বৰ্গমূল 45 হলে 20.25ৰ কিমান হ'ব? অলপ আগতে কৈছো যে বৰ্গমূলটো উলাই লৈছা 45, কিন্তু 2 ঘৰ আগত দশমিক দিছা, যেতিয়া আমি ৰুটডাল উঠাই দিম 2 ঘৰৰ জাগাত কেই ঘৰ হ'ব? 1 ঘৰ আগত দশমিক হ'ব, গতিকে 2 ইজ দ্য কাৰেক্ট এনসাৰ, 4.5। বুজি পাইছা? 2 ইজ দ্য কাৰেক্ট এনসাৰ। গতিকে ইমানখিনি আজিৰ ক্লাছটোৰ কাৰণে আছিলে। দুটা জাষ্ট তোমালোকৰ কুৱেশ্যন ৰৈছে, এই দুটা মই নেক্সট ক্লাছত একেলগে কৰি দিম। কিয় কৰা নাই? কথা প্ৰশ্ন কেইটাত মই তোমালোকক মোৰ মানে নষ্ট কৰিব বিচৰা নাই, যিহেতু ক্লাছটো আজি দীঘলীয়া হৈছে। নেক্সট R3 কৰাৰ আগত সেই দুটা কথা প্ৰশ্নৰে মই ষ্টাৰ্ট কৰিম। এতিয়া আজিৰ ক্লাছত তোমালোকে কি কি পঢ়িলা মই এবাৰ উনুকিয়াই দিছো। তোমালোকে পঢ়িলা, প্ৰথম পঢ়িলা সমানুপাত, তাৰপিছত পঢ়িলা বৰ্গ কি, মানে কেনেকে আমি স্কুৱেৰ কৰো। তাৰপিছত তোমালোকে পঢ়িলা বৰ্গমূল, তাৰপিছত পঢ়িলা তোমালোকে কি পঢ়িলা সদায় মনৰ ভিতৰত পাগুলিয়াই থাকিবা, বুজি পাইছানে? পঢ়ি উঠাৰ পিছত তেতিয়া বস্তুটো চিৰস্থায়ীকে মনত থাকি যায়। বৰ্গমূল উলিওৱাৰ পদ্ধতি পঢ়িলা, ঠিক আছে। বৰ্গমূল উলিওৱাৰ পদ্ধতি কেইটা পালা? দুটা পালা। এটা হ'ল কি মৌলিক উৎপাদকীকৰণ পদ্ধতি, আৰু এটা কি পালা? হৰণ পদ্ধতি। ঠিক আছে, তাৰপিছত তোমালোকে পঢ়িলা বৰ্গ সংখ্যাৰ প্ৰকাৰ, মানে এককৰ স্থানত কি থাকিব লাগিব, ঠিক আছে, সেইটো পালা। তাৰপিছত পালা আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ বা পূৰণ কৰিলে কেনেকে ওলাব পাৰি, মানে চুটি হৰণ কৰি কৰি শেষত যোনটো ৰৈ যায় সেইটো চাব লাগিব। আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ বা পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা পাওঁ, সেই কনচেপ্টটো পালা। পূৰ্ণবৰ্গ সংখ্যা পাওঁ, এইখিনি পালো।
তাৰপিছত পালো আমি দশমিকৰ বৰ্গমূল। দশমিক থকাৰ পিছত আমি কেনেকে বৰ্গমূল উলিয়াও, দশমিকৰ বৰ্গমূল। আৰু লাষ্টত গৈ পেলাই আমি মিক্স কৰি পেলাই MCQ কেইটামান কৰিলো। ঠিক আছে, আজিৰ ক্লাছটোত আমি ইমানখিনি ধুনীয়াকে আমি চালো। গতিকে ক্লাছটোত আজি ইমানখিনি থাকিল। যদি কাৰোবাৰ কিবা ডাউট আছে খুব ধুনীয়াকে তোমালোকে কমেন্ট সেকশনত জনাবা। আৰু যদি কিবা যদি আমাৰ পেইড কোৰ্সৰ বিষয়ে বা কিবা জানিবলগীয়া আছে তোমালোকে eGUIVAT Science-ৰ আগতে যি দুটা নাম্বাৰ দিছিলো তাত কন্টেক্ট কৰিম। Keep watching eGUIVAT Science. Thank you for watching. ইমান এটা দীঘল ভিডিও তোমালোকে চাইছা। শেষত যিটো মোৰ টেগলাইন সেইটো দিম, তাৰ আগতে এটা কথা কৈ লৈছো। কিছুদিন আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল, আৰু সেই ফলাফলত বহুতৰ খানুৰূপ ফলাফল নহ'ল আৰু বহুতৰ ভাবামতে ফলাফল হ'ল। এইবাৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হোৱাৰ কাৰণ এইটো যে এইবাৰ পেপাৰখনত দুটা ভাগ আছিল, এটাত আছিল MCQ আৰু এটাত আছিল ৰিটেন। ঠিক আছে, মানে ৰিটেন পাৰ্টটো বেলেগকে আৰু MCQ পাৰ্টটো বেলেগকে। আগে পিছে কি হৈছিল, MCQ ৰিটেন মিক্স কৰি পেলাই যদি পাছ কৰা নম্বৰ পাইছিলা তোমালোকে পাছ কৰি গৈছিলা। আজিকালি এটা প্ৰব্লেম হৈ গ'ল, MCQটো পাছ কৰিব লাগিব, ৰিটেনতো পাছ কৰিব লাগিব, আৰু সেইকাৰণে বহু ছাত্ৰ ছাত্ৰী এইবাৰ অনুত্তীৰ্ণ হৈছে, গণিত বা বিজ্ঞান বিষয়খনত ফেইল কৰি দিছে। গতিকে এতিয়াৰ পৰাই সকলোকে কৈছো যে এতিয়াৰ পৰাই তোমালোকে মনোযোগ দি পঢ়া, যাতে অহাবাৰ তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয়। MCQ খিনিতো কৰিবাই, তাৰ লগত ৰিটেনৰ যিখিনি থাকিব সেইখিনিতো 13 বা 14 নম্বৰ পাব লাগে, বহুতে সেইখিনি নাপালে। সেইখিনি যাতে তোমালোকৰ কাৰো ৰৈ নাযায়, সেই বস্তুখিনি এতিয়াৰ পৰাই মনোযোগ দি চোৱা। আৰু সেইখিনি বস্তুৰ বাবে আমি আছো তোমালোকৰ লগত, যিকোনো প্ৰব্লেম সলভ কৰিম। কিতাপৰ প্ৰব্লেমখিনি সলভ কৰাৰ পাছত আমি বিভিন্ন কুৱেশ্যন বেংক বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বা বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ এনেকুৱা সলভ কৰিম, বা প্ৰবেবল কুৱেশ্যন পেপাৰ সলভ কৰিম, বা আমাৰ ফালৰ পৰা টেষ্ট চিৰিজ আনিম। গতিকে আমাৰ লগত সংযোগ হৈ থাকিবা। আৰু বহু ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হৈছে যোৱাবাৰ, অহাবাৰ কিছুমানে পৰীক্ষা দিব, গতিকে তেওঁলোকে নিজৰ মাজত মানে সাহস ৰাখিলে হ'ল, উৎসাহটো ৰাখিলে হ'ল, কোনেও যাতে ভাগি নপৰে এইখিনি সময়ত। কাৰণ যুঁজিব লাগিব, জীৱনটো এটা সংগ্ৰাম, এই সংগ্ৰামখনত তোমালোকে আগুৱাই যাবলৈ যুঁজিব লাগিব। ঠিক আছে, জীৱনটো এটা সংগ্ৰাম, তাৰ বাহিৰে একো নহয়। এই যুদ্ধখনত তোমালোকে যুঁজিব লাগিব। আৰু শেষত যিটো মোৰ টেগ লাইন সেইটোৰে মই সামৰিম আজি। কি আছিলে মোৰ লাইনটো, কি আছিলে তোমালোকৰ কাৰ কাৰ মনত আছে কমেন্টত লিখি দিবা ধুনীয়াকে। একেলগে শিকিম, ঠিক আছে, একেলগে শিকিম, একেলগে যুঁজিম, আৰু এদিন এনেকে শিকি যুঁজি গৈ গৈ আমি একেলগে কি কৰিম, জিকিম। ঠিক আছে, সকলোৱে ভালকে পঢ়িবা, সকলোকে শুভেচ্ছা দিছো। এতিয়াৰ পৰাই চেষ্টা কৰা, ফেব্ৰুৱাৰী মাহলৈকে বৰ বেছি সময় নাই, যদিও লাগিছে যে বহুত সময় আছে, কিন্তু অহা ক্লাছত মই দেখুৱাই দিম কিমান সময় আছে তোমালোকৰ হাতত, মানে এখন ছাবজেক্টৰ বাবে একদম অংক কৰি দেখুৱাই দিম মানে অহা ক্লাছটোত। ঠিক আছে, আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে আজি সামৰিছো। ধন্যবাদ। যদি চেনেলটো তোমালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়া, ভিডিঅ'টো লাইক কৰি দিয়া, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিবা ক্লাছবোৰ চাই কেনেকুৱা পাই আছা। ধন্যবাদ।